হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ 2 মিনিটৰ ভিতৰতে আপোনালোকে নিজৰ হাতত থকা মোবাইলটো বা ঘৰত থকা কম্পিউটাৰৰ ছেটআপৰ মাধ্যমেই আপোনালোকে নিজৰ ভোটাৰ লিষ্টটো ঘৰত বহি উলিয়াই ল'ব পাৰিব। কিয়নো মানুহৰ দৈনন্দিন জীৱনত অফিচিয়েলি হওক বা আনঅফিচিয়েলি হওক ভোটাৰ লিষ্টটো লাগিয়ে থাকে। গতিকে ৰানিং ভোটাৰ লিষ্টটো কেনেদৰে আপোনালোকে অনলাইনৰ পৰা উলিয়াই ল'ব পাৰিব সেইখিনি চাই থাকক। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। যেহেতু মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ, তাত আপোনালোকে পোনপ্ৰথমে ECI লিখি পেলাই চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে যিটো নেকি ছাইট দেখা পাইছে আসাম বুলি, তাত টিক মাৰ্ক কৰি দিব। মই কৰি দিছোঁ। তাৰপিছত পুনৰাই এটা নতুন পেজ খোল খাই যাব। তাৰপিছত য'ত নেকি PDF ইলেক্ট্ৰল ৰোল লিখা আছে তাত ক্লিক কৰি দিব। তাৰপিছত PDF ইলেক্ট্ৰল ৰোল 24 আৰু 24ত ক্লিক কৰি দিব 2024ত। তাৰপিছত এনেকুৱা নতুন পুনৰাই এটা পেজ খোল খাই যাব, যিটো আসাম মেনশ্যন থাকে হোজাই, তাৰপিছত এছেম্বলি, তাৰপিছত চিলেক্ট লেংগুৱেজ, তাৰপিছত কেপচাৰ কোডটো বহুৱাই চাৰ্চ বাৰত গৈ আপোনালোকে যিটো ভোট কেন্দ্ৰত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম মেনশ্যন কৰি দিব। মই দক্ষিণ কেন্দুগুৰি LP স্কুল, দক্ষিণ কেন্দুগুৰি লিখাৰ লগে লগে আহি গৈছে। ফাইনেল ৰোল যিটো ইয়াত 2024 ক্লিক কৰি দিয়াৰ লগে লগে এয়া চাওক মোৰ ভোটাৰ লিষ্ট হৈ গৈছে। নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে ৰানিং ভোটাৰ লিষ্টটো কেনেকৈ অনলাইনৰ পৰা উলিয়াই ল'ব পাৰি। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব বটনটো দবাই ৰাখিব, যাতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰাই লৈ আহিব পাৰোঁ। থেংক ইউ ছ' মাছ।